বৰদোৱা মধ্য অসমৰ নগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বত আছে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱা। 188 কোটি টকাৰে 165 বিঘা বিশাল এলেকাত হৈ থকা বৰদোৱা নতুন প্ৰকল্পৰ কথা আপোনালোকে নিশ্চয় শুনিছে। আহকচোন আজি মই যোৱাৰ লগতে আপোনালোককো সেই নতুন প্ৰকল্পৰ কাম কিমান আগবাঢ়িছে মই চোৱাৰ লগতে আপোনালোককো দেখুৱাব বিচাৰিছোঁ। অতি কম সময়ৰ ভিতৰতে মুকলি কৰি দিয়া হ'ব বৰদোৱাৰ এই স্থান। কাম চলি থকাৰ বাবে ভিতৰলৈকে প্ৰৱেশ কৰিব নিদিয়ে, সেয়েহে গেটৰ সন্মুখভাগৰ পৰাই মই এই বৰদোৱাৰ নতুন প্ৰকল্পৰ কাম দৰ্শন কৰাৰ লগতে আপোনালোককো এটি সৰু ভিডিঅ' বনাই আগবঢ়ালোঁ। আপোনালোকে দেখিছে বৰদোৱা থান দৰ্শন কৰিবলৈ অহা ভক্তসকল এনেদৰে গেটৰ সন্মুখভাগৰ পৰাই এই স্থান দৰ্শন কৰাৰ লগতে গুৰু আসনৰ সন্মুখভাগত ফটো উঠিলে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত সঁচাকৈ বহুত ধুনীয়া লাগিব। আপোনালোকে যিসকলে এতিয়ালৈকে বৰদোৱা থান অহা নাই, নতুন প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত এবাৰ আহিব, বহুত ভাল লাগিব। গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ অন্তৰ্গত বৰদোৱাৰ এই স্থান।